নমস্কাৰ জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি আপোনালোকক লৈ যাম এখন সুন্দৰ ঠাই দেখুৱাবলৈ। আহক মোৰ লগত উপভোগ কৰক। এই আমি এটা শিৱ মন্দিৰ পালোঁ। এই শিৱ মন্দিৰটো আমি আৰু আগবাঢ়ি যাম। এতিয়া আমি আৰু আগবাঢ়ি যাম। তাতে বন্ধ হয় একো। এই কম দামী বাইক না, ছুপাৰ স্প্লেণ্ডাৰ আমি আহি আছোঁ। বেছি দামী বাইক নহয়, ছুপাৰ স্প্লেণ্ডাৰ। বেছি স্পীডত ওলাই বুঢ়া গাড়ী আৰু উপায় নাই আৰু। এই আমি প্ৰকাণ্ড আমৰ তল পালোঁ। ঠাইখিনিৰ নামেই হ'ল আমৰ তল বুলি কয়। আমি আৰু আগবাঢ়োঁ। আমি যাম দখলা পাহাৰলৈ। আৰু ঘটনা নাই বুলিও 1 কিলোমিটাৰমান জেগা আছে। ফাইনেলি আমি যাই পাম। এখন বেটাৰী গাড়ী বহুত চলিছে, বেটাৰী গাড়ী আজিকালি চহৰত বেটাৰী গাড়ী। এই আমি চাৰিআলি এটা পালোঁ। ইফালেদি বিশ্বনাথ যাব, ইফালে নদী পাৰ যাব, ইফালে আমি দখলা পাহাৰত যাম। ফাইনেলি আমি পাবৰে হ'ল। ফাইনেলি বেছি সময় নাই, বাৰু মাত্ৰ 300 মিটাৰমান দূৰত্ব আছে। আমি গৈয়ে পাম দখলা পাহাৰ। বৈদ্য ডাঙৰ আপ, এইটো উঠাব পাৰিম নে? মই ছুপাৰ স্প্লেণ্ডাৰ গাড়ী উঠাব পাৰিম নে? ধৰ আপোনালোকে দেখিছেনে এইটো বৈদ্য আপ? এই গাড়ীখনে উঠিবনে? বেছি সময় না, আমি পাওঁৱে প্ৰকাণ্ড জংঘল। এইখিনি বাঘে ওলাই আহে, ভয়ো লাগিছে। কহৈ যাওঁ কহৈ নাযাওঁ। যা ঠিক আমি ওপৰলৈ যাওঁ। ওপৰত মানুহ দেখাই পাওঁ। বৈদ্য জংঘল, কোনো নাই এই জেগাখিনিত। কি ঠাইত আহিলোঁ, ভয় লাগে। দখলা পাহাৰ বুলি কয়, কিন্তু ভাবিছিলোঁ বহুত মানুহ থাকিব, কিন্তু মানুহে নাই। প্ৰকাণ্ড বাঘে আহে নেকি না হাতী আহে, গম নাপাওঁ। এতিয়া প্ৰথম আহিছোঁ। ভগৱান ঈশ্বৰে বাচালিহে বাচা। বহুত প্ৰকাণ্ড পঠিয়া যেন লাগে। ফাইনেলি আহি পালোঁ আমি দখলা পাহাৰৰ ওপৰত। আমি আহি দেখা পালোঁ এটা শ্ৰী বুঢ়াগোঁসাই মন্দিৰ স্থাপন হৈছিল 20 আগষ্ট 2011 চনত। এই বহুত পুৰণা মন্দিৰ। আমি আগলৈ আগুৱাই যাওঁ। ফাইনেলি আহি পালোঁ আমি বুঢ়াগোঁসাই মন্দিৰ। অলপ বেছি সময় নাই, পাওঁৱে। বেছি 3 খোজমান বাকী আছে। এই বুঢ়াগোঁসাই মন্দিৰত সোমাম এতিয়া। পূজাৰীজন দেখা পাইছোঁ। পূজাৰীজনে সদায় হয়তো হেৰি কৰি থাকে, পূজা কৰি থাকে। এতিয়া ইয়াতে থাকে। আমি পূজাৰীৰ ওচৰলৈ সেৱা কৰিম। আমি বুঢ়াগোঁসাই মন্দিৰৰ পৰা ওলালোঁ। আৰু ইয়াতে বহুত ডাঙৰ সুন্দৰ ঠাই আছে। ব্ৰহ্মপুত্ৰ নদী আছে, পানী টাংকি আছে বুলি আমি শুনা পাইছিলোঁ। আমি চাই আছোঁ এতিয়া কোনফালে পানী টাংকি আছে। মোটামুটি যোৱা ৰাইট চাইডে, লেফ্ট চাইডে আছে বোলে। আমি এতিয়া আগমন দেখিছোঁ। ক'ত পানী টাংকি আহি পাহাৰৰ পৰা পানী টাংকি দেখা পালোঁ। আমি কেতিয়াবা দেখা পাওঁ গাঁৱে ভূঞে পানী টাংকি দেখা পাওঁ। আমি ইয়াতে দেখা পালোঁ পাহাৰৰ ওপৰত পানী টাংকি। চাওকচোন কি পানী টাংকি, পাহাৰৰ ওপৰত পানী টাংকি। যদি ইফালে চাওক আপোনালোক ব্ৰহ্মপুত্ৰ এটা আছে। আমি চাওক, আহক আমি ব্ৰহ্মপুত্ৰটো দেখুৱাই ল'ম আপোনালোকক। এই ব্ৰহ্মপুত্ৰৰ ফালে আগবাঢ়িছোঁ। এয়া চাওক, এয়া পাহাৰৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ কি ধুনীয়া লাগিছে। চাওক কি বঢ়িয়া, একদম সুন্দৰ পৰিৱেশ। যেন সেউজীয়া, ইয়াতে থাকিবৰ মন যায়, কিন্তু আৰু উপায় নাই, ঘৰত যাবৰে হ'ল। তেল বাচিবই, তেলৰ বহুত দাম। ষ্টাৰ্ট বন্ধ কৰি দিম, ষ্টাৰ্ট বন্ধ কৰি আহি আছোঁ। এইবোলো তেলৰ 2 কমিলেও কমা। আজি তেলৰ লিটাৰ 94 হৈছে। আমি বেক মাৰি আহি আছোঁ। তলত যিহেতুকে তলত ডাউনে জেগা, গাড়ী আহিয়ে থাকিব। কি চিন্তা কৰিবলগীয়া আছে, আহি থাকিব। আমি বেক মাৰি থাকিলে হ'ল। আহি পালোঁ, আহি আছোঁ।
এই চব পাহাৰৰ ওপৰৰ পৰা তলৰ ফালে কি সুন্দৰ দেখি এইখন পূৰা পলাশপাৰীখনে সম্পূৰ্ণ দেখা পায় পাহাৰৰ পৰা তাৰপিছত ডাঙৰ ডাঙৰ কোম্পানী সেইখন মিৰ্জা পাহাৰ বুলি কয় তাত এখন DK কলেজ বুলি কয় আমি তাত পঢ়িছিলোঁ ভাল লাগিছিল ইয়াতো আহি ভাল লাগিছে বহুত সৌন্দৰ্য ঠাই আমি বহুত ভাল লাগিল উপভোগ কৰিলোঁ আহিব আপোনালোকে আহিব দখলা পাহাৰ বুলি কয় এইখন ঠাইখিনিক দখলা পাহাৰ বুলি কয় বিজয়নগৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰমান ওচৰতে হয় বাগিজানগৰ ৰাইট চাইডে সোমাই আহিব লাগে